বন্ধুসকল আজি আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল আমাৰ বহুতৰে এক অভ্যাস হৈছে আমি কিছুমান খাদ্যবস্তু ৰাতিপুৱাতে বনাই থওঁ আৰু সেই খাদ্যবস্তুবিধ আমি দিনটোৰ ভাগত আমি বাৰে বাৰে গৰম কৰি আমি খাই থাকোঁ। এনেদৰে খোৱাৰ ফলত বা বাৰে বাৰে গৰম কৰি খোৱাৰ ফলত খাদ্যবস্তুবিধৰ সোৱাদৰ ক্ষেত্ৰত কোনো তাৰতম্য পোৱা নাযায় বাবে আমি খাবলৈ হয়তো দ্বিধাবোধ নকৰোঁ, গতিকে আমি বাৰে বাৰে খাই থাকোঁ। কিন্তু বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ পৰা জানিব পৰা গৈছে আচলতে কিছুমান খাদ্যবস্তু বাৰে বাৰে গৰম কৰি খোৱাৰ ফলত খাদ্যবস্তুবিধৰ কিছুমান গুণাগুণ নষ্ট হৈ যায়, খাদ্যবস্তুবিধ আমাৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হৈ পৰে। গতিকে এনেদৰে কিছুমান বস্তু বাৰে বাৰে গৰম কৰি খোৱাৰ ফলত আমি বিভিন্ন ৰোগত বিভিন্ন সময়ত আক্ৰান্ত হ'বলগীয়া হয়। বহুত মানুহে ভাবে যে আমি বাহিৰত আমি যি টি খাদ্য নাখাওঁ বা জাংক ফুড, ফাষ্ট ফুড বা ৰেষ্টুৰেণ্টতো নাখাওঁ, অথচ আমি ঘৰত আমি নিজাকে বা নিজাববীয়াকৈ আমি বনাই খাওঁ। তথাপিতো আমি কিছুমান স্বাস্থ্য সমস্যাত বা বিশেষকৈ পেটৰ স্বাস্থ্য সমস্যাত কিয় ভুগিব লাগে? আচলতে কিছুমান খাদ্যবস্তু এনেদৰে বাৰ বাৰ গৰম কৰি খোৱাৰ ফলতেই বহুত মানুহে বহুতো স্বাস্থ্য সমস্যাত ভুগিবলগীয়া হয়। আজিৰ ভিডিঅ'টিত আমি এনেধৰণে বাৰে বাৰে গৰম কৰি খোৱা কিছুমান খাদ্যবস্তুই আমাক কিদৰে ৰোগৰ সৃষ্টি কৰিব পাৰে বা খাদ্যবস্তুবিধ আমাৰ খাদ্যৰ বাবে কিদৰে অনুপযোগী হৈ পৰে সেই বিষয়ে আজি আলোচনা কৰিম আহক। আমি দৈনন্দিন জীৱনত বাৰে বাৰে গৰম কৰি খোৱা খাদ্যবস্তুবিধ হৈছে ভাত। ভাত সাধাৰণতে বেছিভাগ মানুহে ৰাতিপুৱাতেই বনাই থয় আৰু সেই ৰাতিপুৱাতে বনাই থোৱা ভাত দুপৰীয়া বা ৰাতিলৈও ব্যৱহাৰ কৰা হয়। ভাতত সাধাৰণতে নেচাৰেলি এবিধ বেক্টেৰিয়া থাকে, সেই বেক্টেৰিয়াবিধৰ নাম হৈছে বেচিলাছ চিৰিয়াছ আৰু বাৰ বাৰ এই বেক্টেৰিয়াবিধ গৰম কৰাৰ ফলত বেক্টেৰিয়াবিধে আচলতে আমাৰ ক্ষতিকাৰক হৈ পৰে। এনেই সাধাৰণতে এই বেচিলাছ বিধ আমাৰ শৰীৰৰ বাবে অপকাৰী নহয় যদিও বাৰে বাৰে গৰম কৰাৰ ফলত এই বেচিলাছ চিৰিয়াছ বেক্টেৰিয়াবিধ আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক হৈ পৰে, যাৰ বাবে আমাৰ কনষ্টিপেশ্যনৰ নিচিনা সমস্যা বা বদহজমৰ নিচিনা সমস্যা আমাৰ দেখা দিব পাৰে। গতিকে বন্ধুসকল আমি এই ভাত যদিও আমি বাৰ বাৰ গৰম কৰি খোৱাৰ ফলত আমি ভাতৰ সোৱাদৰ ক্ষেত্ৰত বিশেষ পাৰ্থক্য নাপাওঁ, তথাপি কিন্তু এই ভাত যদি বাৰে বাৰে গৰম কৰা হয় তেতিয়া এই বেচিলাছ চিৰিয়াছ নামৰ বেক্টেৰিয়াবিধৰ বাবে ভাতটো আমাৰ স্বাস্থ্যৰ বাবে অপকাৰী হৈ পৰে। গতিকে আমি ভাত কেতিয়াও দুবাৰ বা ততোধিক গৰম কৰি খাব নালাগে। এবাৰতকৈ বেছি গৰম কৰিলে আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হৈ পৰা আন এবিধ খাদ্যবস্তু হৈছে চাহ, বিশেষকৈ গাখীৰ চাহ। চাহত টেনিন নামৰ এবিধ উপাদান থাকে। এই টেনিনক যদি বাৰে বাৰে গৰম কৰি থকা হয় তেতিয়া চাহত এই টেনিনৰ পৰিমাণটো বাঢ়ি যায় আৰু টেনিন এচিডলৈ ৰূপান্তৰ হয়। ফলত এই টেনিন এচিডে আমাৰ পাকস্থলীৰ ক্ষতিসাধন কৰিব পাৰে আৰু পাকস্থলীৰ ক্ষতিসাধন কৰাৰ লগতে আমাৰ মূৰৰ বিষ বা উচ্চ ৰক্তচাপৰ সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ ফলত আমাৰ বিভিন্ন উপসৰ্গই দেখা দিব পাৰে। গতিকে আমি চাহ কেতিয়াও এবাৰতকৈ বেছিকৈ গৰম কৰি খাব নালাগে। যিমান পাৰি সিমান আমি চাহ এবাৰত বনাই আমি খাব লাগে। বাৰ বাৰ গৰম কৰিলে আমাৰ শৰীৰৰ বাবে অনুপযোগী হৈ পৰা বা আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক হৈ পৰা আন এবিধ খাদ্যবস্তু হৈছে সেউজীয়া শাক পাচলি। সেউজীয়া শাক পাচলিত নাইট্ৰেট থাকে। বাৰ বাৰ গৰম কৰিলে এনে নাইট্ৰিক চমেনিক এচিডলৈ ৰূপান্তৰিত হয় আৰু এনে নাইট্ৰিক চমেনিক এচিডে আমাৰ শৰীৰত কাৰ্চিনোজেনিক এফেক্ট ঘটায়। গতিকে এনেদৰে যদি আমি সেউজীয়া শাক পাচলি বাৰ বাৰ গৰম কৰি খোৱাৰ অভ্যাস কৰোঁ তেতিয়া শৰীৰত কেঞ্চাৰৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে। সেইবাবে আমি সেউজীয়া শাক পাচলি কেতিয়াও দুবাৰ বা ততোধিক গৰম কৰি খোৱাৰ অভ্যাস ৰাখিব নালাগে। সেইবাবে সেউজীয়া শাক পাচলি সদায় এবাৰত বনাই এবাৰতেই খোৱা উচিত। দুবাৰ বা ততোধিক গৰম কৰাৰ ফলত আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হৈ পৰা আন এবিধ খাদ্যবস্তু হৈছে মাংস। মাংসত প্ৰটিন থাকে আৰু সেই প্ৰটিনক যদি আমি বাৰে বাৰে গৰম কৰি আমি খাই থাকোঁ তেতিয়া সেই প্ৰটিনবিধ আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হৈ পৰে, কিয়নো বাৰ বাৰ গৰম কৰাৰ ফলত মাংসত থকা প্ৰটিনবিধ আমাৰ শৰীৰে এবজৰ্ব কৰিব নোৱাৰা হৈ পৰে। গতিকে আমাৰ শৰীৰে যেতিয়া সহজে এবজৰ্ব কৰিব নোৱাৰিব তেতিয়া সেই প্ৰটিনবিধে আমাৰ স্বাস্থ্যৰ বাবে নিশ্চয় ক্ষতিকাৰক হৈ পৰিব। সাধাৰণতে মাংস এবাৰ বনাই পিছলৈ গৰম কৰি খাই থাকিলে
সোৱাদটো বাঢ়ি যায় বা খাবলৈ বেছি টেষ্টি হৈ পৰে যাৰ বাবে বেছিভাগ মানুহেই মাংস সাধাৰণতে এবাৰ বনাই বাৰ বাৰ গৰম কৰি খোৱাৰ অভ্যাস এটা থাকে যদিও বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ পৰা জনা গৈছে যে মাংসক এনেদৰে বাৰ বাৰ গৰম কৰি খালে আমাৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক হয় অৰ্থাৎ মাংসৰ প্ৰটিন আমাৰ শৰীৰে এবজৰ্ব কৰিব নোৱাৰাৰ ফলত আমাৰ শৰীৰৰ বিভিন্ন ক্ষতি হয় বা বিভিন্ন ৰোগে দেখা দিব পাৰে সেইবাবে মাংস সদায় এবাৰত বনাই এবাৰতে খাই শেষ কৰিব লাগে বাৰ বাৰ গৰম কৰাৰ ফলত আমাৰ স্বাস্থ্যৰ বাবে হানিকাৰক হৈ পৰা আন এবিধ খাদ্যবস্তু হৈছে তেল আমি বহুতেই তেলক আমি কেইবাবাৰো ৰন্ধাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ বিশেষকৈ যদিহে আমি তেলত কিছুমান বস্তু বনাওঁ যেনে পাপৰ বনাওঁ বা কেতিয়াবা মাছ ভাজো সেই তেলকে আমি পিছত বাৰ বাৰ ব্যৱহাৰ কৰি থাকোঁ কিন্তু বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ পৰা জানিব পৰা গৈছে যে তেলক যদি এনেদৰে বাৰ বাৰ গৰম কৰি থকা হয় তেনেহ'লে তেলত ট্ৰেন্স ফেটৰ পৰিমাণটো বাঢ়ি যায় আৰু এই ট্ৰেন্স ফেটৰ পৰিমাণটো বাঢ়ি যোৱাৰ ফলত আৰু সেই তেল খোৱাৰ ফলত আমাৰ শৰীৰত কোলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি পাব পাৰে আৰু কোলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি পোৱা মানে আমাৰ শৰীৰত উচ্চ ৰক্তচাপ বা আমাৰ হাৰ্টৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে গতিকে তেল আমি কেতিয়াও বাৰ বাৰ গৰম কৰি সেই তেল ব্যৱহাৰ কৰিব নালাগে তেল আমি যি বস্তুত আমি ব্যৱহাৰ কৰোঁ সেই এবাৰতে হোৱাৰ বাবে আমি যোগ কৰি তেলটো দিব লাগে যাতে সেই তেল পিছত ব্যৱহাৰৰ কাৰণে আমি ৰাখি নথওঁ বন্ধুসকল কিছুমান খাদ্যবস্তুই বাৰ বাৰ গৰম কৰি খোৱাৰ ফলত আমাৰ স্বাস্থ্যৰ বাবে কিদৰে ক্ষতিকাৰক হৈ পৰিব পাৰে সেই বিষয়ৰ কিছু কথা শুনিলে যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰিব আৰু লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ ওচৰতে থকা বেল আইকনটো প্ৰেছ দি থবলৈ আপোনালোকক অনুৰোধ জনালোঁ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ধন্যবাদ